আমৰ আচাৰ বুলি ক'লে মুখত এনেই পানী আহে নহয়নে। আজি মই একেবাৰে লগালগ খাব পৰা আমৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আমৰ আচাৰ সকলোৱে থলে, পিছে মোৰহে এবাৰ দেই। হাই এভৰিৱান, আসসালামু আলাইকুম। মই জিনা জাহান আজি নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মোৰ ওচৰত আম এবাৰ নায়েই আমৰ আচাৰ, সেইকাৰণে থ'বই পৰা নাই। বায়ে কেইটামান আম দি পঠিয়াইছিলে বাহঁতৰ ঘৰৰ পৰা। তো মই ভাবিলোঁ ধুই পখালি ধুনীয়াকৈ কটন কাপোৰে পানীখিনি মুচি মেলি একেবাৰে শুকুৱাই ল'লোঁ। তাৰপিছত একেবাৰে পাতলকৈ সৰুকৈ টুকুৰা কৰিলোঁ। মানে মই একেবাৰে ইনষ্টেণ্ট আমৰ আচাৰটো বনাম, মানে দুদিনতে খাব পৰাকৈ বনাইছোঁ আৰু এমাহলৈকে মানে খাই মেলি মুঠতে আদায় হৈ যাব। আৰু কেইবাগৰাকী ভণ্টিয়ে মোৰ পৰা আমৰ আচাৰৰ ৰেচিপি বিচাৰি আছিলে, মই দিবহে পৰা নাই, যিহেতু এইকেইদিন মই মানে আম বিচাৰিয়ে পোৱা নাছিলোঁ। তাৰপিছত এয়া মই ধুনীয়াকৈ কাটি কুটি এচামুচ হালধি গুড়া, এচামুচ ৰেড কাশ্মীৰ মিৰ্চৰ গুড়া আৰু প্ৰয়োজন মতে নিমখ দি পেলাই ছাইড কৰি বলটো ৰাখিলোঁ। আৰু আনফালে মই এখন পেন লৈ লৈছোঁ, তাতে মই মিঠাতেল একেবাৰে ধোঁৱা ওলোৱাকৈ গৰম কৰি ল'লোঁ। তাৰপিছত দি দিলোঁ মই তাতে 2 চামুচ কালজিৰা আৰু 2 চামুচ আজৱাইন। তাৰপিছত মই কি কৰিলোঁ, আমখিনি দি দিলোঁ। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ৰাখিছিলোঁ, তাৰপিছত আকৌ মই অন কৰি ল'লোঁ। একেবাৰে চিমতে দি অলপ সময় মই আমখিনি এনেকৈ ভাজি থাকিম। মছলা আজি মই আগতীয়াকৈ বনাই ৰখা ব্যৱহাৰ কৰিম। মই লৈছোঁ চফ, জিৰা, ধনিয়া, জালুক, শুকান জলকীয়া, মেথি, ক'লা সৰিয়হ, বগা সৰিয়হ গোটেইখিনি মিক্স কৰি মই মানে অলপ সময় ভাজি গুড়ি কৰি মই মছলাটো আগতেই ৰেডি কৰি ৰখা আছিলে, তাৰে পৰা 2 চামুচ দিলোঁ। আৰু লগতে মই অকণমান হিং দিছোঁ, আৰু লগতে মই জলকীয়া আচাৰ মোৰ আগৰে আছিলে, সেইখিনিও মই দিলোঁ। আৰু গেছৰ ফ্লেমটো একেবাৰে চিমত ৰাখি পেলাই মই অলপ সময় আমখিনি ভাজি আছোঁ। আৰু এয়া চাওকচোন, আমৰ আচাৰ আমাৰ ইনষ্টেণ্ট আমৰ আচাৰ ৰেডি। ঠাণ্ডা হোৱাৰ পাছত মই ইয়াতে অলপমান ভিনেগাৰ মিক্স কৰি দিছোঁ, যাতে মই এমাহলৈকে ষ্ট'ৰ কৰি ৰাখোঁতে আচাৰখিনি বেয়া হৈ নাযায়। আৰু আমি সদায় ৰ'দত দিব লাগিব। কেইদিনমান ৰ'দত দিয়াৰ পাছতে আমাৰ আচাৰটো খাবলৈ আৰু বেছি সোৱাদ হ'ব। এতিয়া ঠাণ্ডা হোৱাৰ পাছত এটা মই ধুনীয়া শুকান মানে চাফা বটল এটা লৈছোঁ, তাতে মই এয়া ষ্ট'ৰ কৰি পেলাই ৰাখিম। আৰু মোৰ এবটলে হ'ল আচাৰখিনি। এনেকৈ বাৰু আচাৰ আপোনালোকে বনায়নে? যদি বনায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাব, আৰু যদি নাই বনোৱা তেতিয়াহ'লে এবাৰ ট্ৰাই কৰিব। আজিৰ আমৰ আচাৰৰ ৰেচিপিটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই মোক ফ'ল' কৰা নাই, ফ'ল' কৰি থ'ব। এনেকৈ ধুনীয়া ৰেচিপি লৈ মই সদায় আহোঁ। আজিলৈ আহিছোঁ।